বানাৰসৰ গলি গলিত এজন চোৰে উৎপাত কৰি আছিল। সদায় কাবাৰ নে কাবাৰ ঘৰত চুৰ হয় আৰু নহলে কাবাৰ নে কাবাৰ ঘৰৰ পৰা গৰু চুৰ হৈ যায়। মানুহ বৰ চিন্তাত পৰি গৈছিল। এবাৰ সকলোৱে মিলি নিৰ্ণয় ললে যে এতিয়াৰ পৰা ৰাতি এজন এজনকৈ গলিৰ ইমূৰে সিমূৰে সকলোৱে পাহাৰা দিব। প্ৰথম দিন এফালে চবে বাবুৰ ডিউটি লগোৱা হ'ল আৰু আনফালে লালা ধনীৰামৰ মাজৰাতিতকেও বেছি হৈ গৈছিল। জাগতে ৰহো। তেতিয়াই লালাজীয়ে দেখিলে যে এজন বলিষ্ঠ মানুহ মুছত হাত দি তেওঁৰ ফালে আহিলে। ভাই, মোৰ ছাগলী হেৰাই গৈছে, এইফালে আহিছিলে, আপুনি দেখিছে নেকি? ইফালেতো কোনো ছাগলী অহা নাই। আহিছিলেতো এইফালে। লাগি আছে কোনোবাই মোৰ ছাগলীক নিজৰ ঘৰৰ খুঁটাত বান্ধি লৈছে। 4 ঘণ্টাৰ পৰাতো মই ইয়াতে পাহাৰা দি আছো, কিন্তু ইফালেতো কোনো ছাগলী অহা নাই। আহোগে, নিজে বিচাৰিব লাগিব। বিৰবিৰ কৰি মানুহজন আগুৱাই গুচি গ'ল আৰু অলপ দেৰি পিছতে এটা ছাগলীৰ ৰছী ধৰি আহি গ'ল। পাই গ'লা তোমাৰ ছাগলী? হয়, পাই গ'লো। ৰাস্তাৰ ফালে গুচি গৈছিল। যদি অলপ দেৰি হৈ গ'ল হয়, ৰাস্তাৰ আনফালে গুচি গ'ল হয়। ঠিক আছে। মানুহজন মুছত হাত দি আগুৱাই গুচি গ'ল। পুৱা হৈ গ'ল। তেতিয়া লালাজী আৰু ধনীৰাম নিজৰ নিজৰ ঘৰলৈ গৈ শুই গ'ল। 2 ঘণ্টা পিছতে সকলোৱে চিঞৰ বাখৰ কৰি চৌমাত্ৰাত একত্ৰিত হৈ গ'ল। অলপমান লালাজী আৰু চৌবেজীক কোনোবাই মাতি লৈ আহা। এজন ল'ৰা দৌৰি লালাজী আৰু চৌবেজীক মাতিবলৈ গ'ল। সোনকালে ব'লা কাকা, সকলোৱে তোমাৰ আৰু লালাজীৰ চোতালত অপেক্ষা কৰি আছে। আৰে কি বিপদ হয়? গোটেই ৰাতিটো পাহাৰা দিলো, এতিয়া শুবলৈও দিয়া নাই। ব'লা, ক'লে যাব লাগিব? সকলোৱে চৌমাত্ৰাত আহি পাই গ'ল। আপোনালোক কেনেকুৱাকৈ পাহাৰা দিছে? আজি চোৰ মোৰ ছাগলী উঠাই লৈ গৈছে। কি কৈ আছা? ছাগলীটো মোৰ চকুৰ আগেদি লৈ গৈছে। সিটো কৈ আছিল যে তাৰ ছাগলী হেৰাই গৈছে আৰু এতিয়া পাই গৈছে। সিটো বৰ চতুৰ আৰু ঠগো হয়। বহুত সাৱধানে থাকিব লাগিব। আজি ৰাতি যোন দুজন যাব পাহাৰা দিবলৈ, তেওঁলোকক নিজৰ চকু আৰু মস্তিষ্ক খোলা ৰাখিব লাগিব। আৰে মোৰতো ভাবিয়ে আচৰিত লাগি আছে যে মোৰ সন্মুখেদি ছাগলী চুৰ কৰি লৈ গ'ল আৰু মই চাইও একো কৰিব নোৱাৰিলোঁ। সকলোৱে নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল। ৰাতিৰ পাহাৰা দিবলৈ আৰু 2জন মানুহ যাদৱজী আৰু ঠাকুৰ বাবুৰ ডিউটি লাগি গ'ল। ভাই লালা বাবু, মইতো কওঁ আজি ৰাতি আপোনাকে আমাৰ লগত থাকিব লাগে, নহ'লে আমি তাক চিনি কেনেকুৱাকৈ পাম? লালাজী ইমান ইম্পৰ্টেঞ্চ পাই আছিল, সেইবাবে আনন্দিত হৈ ক'লে, হয়, মই যদি নিজে তাক পাই যাওঁ তেনেহ'লে তাৰ ছাল এৰুৱাই দিম। ৰাতি পাহাৰা দিয়া আৰম্ভ হৈ গ'ল। গোটেই ৰাতি গুচি গ'ল, কাকো দেখা নগ'ল। ভোৰত এজন পূজাৰী মূৰত গামোচা বান্ধি আৰু হাতত কমণ্ডল লৈ সুদা ভৰি শিৱৰ জপ কৰি দৌৰি গৈ আছিল। আৰে পূজাৰী মহোদয়, ক'লৈ গৈ আছে? আৰে শিৱ। বহুত দেৰি হৈ গৈছে, গংগা স্নান কৰিবলৈ গৈ আছো। পিছত কথা পাতিম। এতিয়া আপোনালোক সকলোৱে শুই যাওক। পুৱা হৈ গৈছে, এতিয়া আৰু ক'ত চোৰ আহিব? হয় ভাই, ব'লা এতিয়া শুওঁগে। আৰে মই বৰবাদ হৈ গ'লো, সৰ্বনাশ হৈ গ'ল। আৰে কি হ'ল ভাই? মই গংগা স্নান কৰি উভতি আহি আছিলো। নিজৰ কমণ্ডল, গামোচা আৰু 50 টকা থৈ তালা খুলিবলৈ গ'লোতো, তেতিয়ালৈকে চোৰ আহি চব চুৰ কৰি লৈ গ'ল। আৰে দৌৰা, এতিয়া বেছি দূৰ যোৱা নাই। আজিও চকুত ধূলা দি গুচি গ'ল আৰু আমি তাক চিনিয়ে নাপালোঁ। সকলোৱে সেই চোৰক ধৰিবলৈ দৌৰিলে, কিন্তু চোৰটো ক'লে গ'ল গমেই পোৱা নগ'ল। হঠাতে এয়া চোৱা, মোৰ গামোচাটো ইয়াতে পৰি আছে। বেছি দূৰ যোৱা নাই চাগে। সকলোৱে গংগাৰ ফালে দৌৰিলে, কিন্তু তাক ক'তো বিচাৰি নাপালে। উভতি অহাৰ সময়ত সিহঁতে দেখিলে কি এজন পাগলৰ নিচিনা দেখিব লগা মানুহ চিৰি বনাই আছে। চিৰিবোৰ ক'লে যোৱাৰ বাবে বনাই আছা ভাই? আকাশত গৈ চন্দ্ৰ চুৰ কৰাৰ বাবে। সকলোৱে জোৰে হাঁহিব ধৰিল। আৰে চন্দ্ৰ কিয় চুৰ কৰিবা? কাৰণ সি সদায় তলৰ ফালে চাই থাকে, আমাৰ ওপৰত হাঁহি থাকে। আচ্ছা ঠিক আছে ভাই,
4-5 দিনলৈকে কোনো চুৰৰ অভিযোগ নহ'ল। সেই পাগলৰ দৰে দেখাত মানুহজন যোন আচলতে চুৰ আছিল, আকাশলৈকে চিৰি বনাই পেলালে। সি এটা বাদুলি ধৰিলে আৰু নিজৰ বাবে অলপমান খাদ্য লৈ বাদুলিটোক লৈ চিৰি উঠিবলৈ সাজু হৈ গ'ল। আৰে ভাই, নিজেতো গৈ আছা, বাদুলিটোক কিয় লৈ গৈ আছা? সিয়েতো মোৰ লগ হয়। চন্দ্ৰক ধৰি ওলমি যাব, তাক এৰিয়ে নিদিব। তেতিয়াইতো মই চন্দ্ৰক আনিব পাৰিম। সকলোৱে তাক লৈ ঠাট্টা কৰিলে, কিন্তু সি চিৰি উঠিয়ে থাকিলে। এবছৰ হৈ গ'ল। এতিয়া বানাৰসৰ সেই গলিত আৰু চুৰ নহয়। লাহে লাহে খবৰটো চাৰিওফালে বিয়পি গ'ল কি চুৰ গৈছে চন্দ্ৰ চুৰ কৰিবলৈ। সেইবাবে এতিয়া আৰু কোনো চুৰি নহয়। পূৰ্ণিমা ৰাতি আছিল। চন্দ্ৰ নিজৰ জোনাক লৈ জিলিকি আছিল। এতিয়াতো চন্দ্ৰ চাই আছে। আজি বাদুলিটোক চন্দ্ৰক আনিবলৈ পঠাই দিম। ইমান দিনৰ পৰা অভ্যাস কৰাই আছিলোঁ তাক। এতিয়াতো সি মোৰ ভাষাও বুজি পায়। চুৰে বাদুলিৰ কাণত কিবা কৈ তাক চন্দ্ৰৰ ফালে দলি মাৰি দিলে। বাদুলি গৈ চন্দ্ৰত ওলমি গ'ল আৰু চন্দ্ৰক লৈ চুৰৰ ওচৰত গুচি আহিল। এয়া হ'ল ন কথা। চুৰ হাতত বাদুলি লৈ চিৰি দি নামি আহি পৃথিৱীৰ ফালে আহি গ'ল। গোটেই পৃথিৱীত চন্দ্ৰ অদৃশ্য হৈ যোৱাৰ বাবে ত্ৰাহি হৈ গ'ল। চুৰক উভতি আহোঁতে 2 দিন লাগি গ'ল। ঘৰত যা, কিবা আছে খাই লোৱা, তাৰপিছত নিজৰ জংঘলত গুচি যাবা। চন্দ্ৰক এতিয়া এৰি দিয়া। বাদুলি চন্দ্ৰক এৰিবই বিচৰা নাছিল। চুৰে বহুত চেষ্টা কৰিলে, কিন্তু বাদুলিটো চন্দ্ৰক ধৰি ওলমিয়ে থাকিলে। অলপো ইফাল সিফাল নহ'ল। তেতিয়া ময়ো হাৰি নাযাওঁ। যাব নিবিচাৰে তেনেহ'লে নাযাব। মোৰ ঘৰটোক মিউজিয়াম বনাই দিওঁ। যোনে চন্দ্ৰ দেখিব বিচাৰিব, টিকেট লৈ আহা, চন্দ্ৰ দেখা। পিছদিনাই সি এয়া ঘোষণা কৰি দিলে যে যোনে পৃথিৱীত চন্দ্ৰ দেখিব বিচাৰে সি যেন 20 টকা দিয়ে আৰু চন্দ্ৰক চাই লয়। চব মানুহ যোনে গংগাৰ পাৰলৈ আহে তাৰ ঘৰত চন্দ্ৰ চাবলৈ আহে। 15 দিনত তাৰ ঘৰত বহুত পইচা হৈ গ'ল। কিন্তু এটা সমস্যা হৈ গৈছিল কি লাহে লাহে চন্দ্ৰৰ আকাৰ সৰু হৈ গৈ আছিল আৰু অমাৱস্যা আহোঁতে আহোঁতে চন্দ্ৰটো একদম এটা সৰু তৰাৰ নিচিনা হৈ গ'ল। যেতিয়া সেইদিনা মানুহ চন্দ্ৰ চাবলৈ আহিলে, চন্দ্ৰ অসুস্থ হৈ পৰিছে। অলপ দিন পিছত যেতিয়া ভাল হৈ যাব, তেতিয়াই দেখা যাব। আমিতো আজিয়ে চাব বিচাৰোঁ, আমি ইমান দূৰৰ পৰা আহিছোঁ। তেতিয়ালৈকে বাদুলিয়ে চন্দ্ৰক এৰি সেই মানুহজনৰ মূৰৰ ওপৰত বহি গ'ল। মানুহ ভয় খাই পলাই গ'ল। ভাই, সি কোনো যাদুকৰ যেন লাগে। আমাৰ তাৰ ঘৰত যাব লাগে। সকলোৱে তাৰ ঘৰত জোৰ জবৰদস্তি সোমাই গ'ল আৰু মন মাৰি বহি গ'ল। যেতিয়া সিহঁতৰ দৃষ্টি চন্দ্ৰৰ ওপৰত পৰিলে, আৰে ভাই, চন্দ্ৰ অসুস্থ হোৱা নাই। আজি অমাৱস্যা হয় না, সেইবাবে তাৰ আকাৰ সৰু হৈ গৈছে। কালি আকৌ সি নিজৰ আকাৰত আহি যাব। মই চন্দ্ৰ চুৰ কৰি ভাল কৰা নাই। যাৰ ঠাই য'ত হয় তাক তাতে থকা উচিত। মোৰ সৰু পাগলামিৰ বাবে গোটেই পৃথিৱীখন এন্ধাৰত পৰি গৈছে। বাদুলিও গুচি গৈছে। মোৰ ওচৰতো এতিয়া বহুত ধন হৈ গৈছে। মোৰ চুৰ কৰা এৰি দিয়া উচিত। নিজক কিবা কামত ব্যস্ত কৰি ল'ব লাগে। এয়াই ভাবি সি ছাতৰ ওপৰত গৈ চন্দ্ৰক এৰি দিলে। চন্দ্ৰ আনন্দিত হৈ আকাশত গৈ জিলিকি উঠিলে। ধন্যবাদ মোৰ বন্ধু, মোক এৰি দিয়াৰ বাবে। আজিলৈকে মোক কোনেও বন্দী বনোৱা নাছিলে। পৃথিৱীৰ মানুহ আকৌ আনন্দিত হৈ গ'ল। চুৰ এতিয়া চুৰ কৰা এৰি দিছিল। অমিত এখন বৰ সাধাৰণ কোম্পানীত চাকৰি কৰিছিল। সি নিজৰ পত্নী ৰেখা আৰু পুত্ৰ সোনুৰ লগত বৰ ভালকৈ জীৱন যাপন কৰি আছিল। এদিনাখন অমিত অফিচৰ পৰা ঘৰলৈ উভতি আহিল। আহি গ'লে আপুনি? কেনেকুৱা আছে? গা ভাল আছেতো? হয় হয়, চব বঢ়িয়া। অফিচত আপোনাৰ দিন কেনেকুৱা আছিল? চব বৰ ভাল আছিল। আজিতো বছে মোৰ কামৰ বৰ প্ৰশংসা কৰিলে। আচ্ছা, এয়াতো বৰ ভাল কথা হয়। হয়, কিন্তু বাকী কথাবোৰ মই পিছত ক'ম। বৰ্তমান বৰ জোৰে ভোক লাগিছে। সোনকালে কিবা খাবলৈ দিয়া। আপুনি সোনকালে হাত ভৰি ধুই লওক। মই আপোনাৰ বাবে খোৱা বাঢ়ি আছোঁ। সেইবোৰতো চব ঠিকে আছে, কিন্তু আমাৰ পুত্ৰ সোনু ক'ত আছে?
অলপ আগতে পাৰ্কত খেলিবলৈ গৈছিল এতিয়া আহিবৰে হ'ল আপুনি ৰেডি হৈ যাওক মই সোনুক এতিয়াই মাতি দি আছোঁ অমিত হাত ভৰি ধুই ফ্ৰেছ হৈ গ'ল আৰু ৰেখা তাৰ বাবে খোৱা লৈ আহিলে তেতিয়া সোনুও তালে আহি গ'ল দেউতা আপুনি ইমান দেৰিকৈ আহিছে যে মই কেতিয়াৰ পৰা আপোনাৰ বাট চাই আছিলোঁ পুত্ৰ আজি অলপমান দেৰি হৈ গ'ল কিন্তু কি কথানো তুমি মোৰ বাবে কিয় বাট চাই আছিলা আপুনি পাহৰি গৈছে দেউতা আমি মেলা চাবলৈ যাব লাগে আপুনি মোক যোৱাকালি প্ৰমিছ কৰিছিলে যে আপুনি মোক মেলা দেখুৱাবলৈ লৈ যাব পুত্ৰ আজিতো মই বৰ ভাগৰি গৈছোঁ কালি যাম দিয়া নহয় মই আজিয়ে যাম আপুনি পাহৰি গ'লে আপুনি মোক প্ৰমিছ কৰিছিলে কি যদি মই টেষ্টত ভাল মাৰ্কছ আনিব পাৰোঁ তেনেহ'লে আপুনি মোক মেলা দেখুৱাবলৈ লৈ যাব এতিয়া আপুনি আপোনাৰ প্ৰমিছ ভাঙি আছে অলপ দেৰিৰেতো কথা ল'ৰাটোৰ যেতিয়া ইমান মন তো ব'লা না মেলা চাবলৈ যাওঁ সোনকালেই উভতি আহিম আচ্ছা ঠিক আছে যাম দিয়া খাইতো লোৱা আগত অমিত ৰেখা আৰু সোনু খাই ল'লে আৰু অলপ দেৰি পিছতে মেলা চাবলৈ ওলাই গ'ল মেলাত বহুত দোকান আছিল যাৰ বাবে সকলোৰ বৰ ভাল লাগি আছিল সিহঁত তিনিওজন বহুত দেৰিলৈকে মেলাত ফুৰিলে তাৰে পিছত অমিতে এখন দোকান দেখা পালে য'ত লটাৰীৰ টিকেট বিক্ৰী হৈ আছিল অমিত সেই দোকানটোৰ সন্মুখত থিয় হৈ গ'ল কি হ'ল আপুনি খোজকাঢ়ি থাকোঁতে কিয় ৰৈ গ'লে ৰেখা এয়া চোৱা লটাৰীৰ টিকেট মই গোটেই দিন পৰিশ্ৰম কৰাৰ পিছতো ইমান ৰোজগাৰ কৰিব নোৱাৰিম কিন্তু যদি মোৰ লটাৰী লাগি যায় আমি ঢেৰ পইচা পাম নহয় এয়া অভ্যাস বৰ বেয়া হয় লটাৰীৰ টিকেট কিনাৰ কথা নাভাবিবাও কিন্তু এখন টিকেট কিনিলে কি হ'বনো এখন টিকেট কিনি চাওঁ হ'ব পাৰে মই পাই যাওঁ অকল 100 টকাৰেতো কথা মনে মনে ঘৰলৈ ব'লা অমিত ৰেখাৰ লগত ওলাই গ'ল কিন্তু তাৰ মন লটাৰীৰ টিকেটৰ ওপৰতে লাগি আছে সি বাথৰুম যোৱাৰ অজুহাতে গৈ পেলাই 100 টকা দি এখন টিকেট কিনি ল'লে আৰু ভাগ্যবশতঃ তাৰ সেই টিকেটটোৱে লাগি গ'ল ৰেখা ৰেখা কি হ'ল ইমানকৈ কিয় চিঞৰি আছা এয়া চোৱা মই 50,000 টকা জিকিছোঁ জিকিছে ক'ৰ পৰা জিকিছে আচলতে কথাটো এয়া যে যেতিয়া মেলাত তোমালোক ফুৰি আছিলা মই বাথৰুম যোৱাৰ অজুহাত দি এখন টিকেট কিনিছিলোঁ আজি তাৰে নম্বৰ ওলাইছে পুৰা 50,000 টকা জিকিছোঁ মই চোৱা চমৎকাৰ হৈ গ'ল না মই কৈছিলোঁ না এয়া দি ঢেৰ পইচা ৰোজগাৰ কৰিব পাৰি এয়া অভ্যাস ভাল নহয় অমিত এয়া এৰি দিয়া এতিয়া এয়া 50,000 টকা হয় তোমাৰ ভাল লাগি আছে এদিনাখন এয়া লোভ তোমাৰ ঢেৰ ক্ষতি কৰিব তুমি কি জানা পইচা কেনেকুৱাকৈ ৰোজগাৰ কৰা হয় তুমি তাৰ বাবে চিন্তা নকৰিবা তুমি বাছ ঢেৰ শ্বপিং কৰা আৰু আৰাম কৰা এতিয়া চাবা মই কিমান ধনী ব্যক্তি হৈ যাম অমিত তুমি বুজি কিয় পোৱা নাই অমিতৰ লটাৰীৰ বাবে লোভ হৈ গৈছিল সি এতিয়া লটাৰীৰ টিকেট কিনে আৰু সেয়া দি ৰেখা আৰু সোনুক ঢেৰ শ্বপিং কৰায় সোনুও ইমান আৰামৰ জীৱন পাই বৰ আনন্দিত আছিল এদিনাখন সিহঁতৰ ঘৰত এজন মানুহ আহিলে ছাৰ আপুনি এই পইচাবোৰ ক'ত ইনভেষ্ট কৰে মই শুনিছোঁ কি আপুনি লটাৰীত ঢেৰ পইচা জিকিছে আৰু আপুনি গম পায় যদি পইচা ক'তো ইনভেষ্ট কৰা নহয় তেনেহ'লে একো লাভ নাই কথাটোতো আপুনি ঠিকেই কৈ আছে মই যদি পইচাবোৰক ক'তো ইনভেষ্ট নকৰোঁ তেনেহ'লে পইচাবোৰ মোৰ ওচৰতেই থাকি যাব এয়া পইচা দিয়ে মই আৰামৰ জীৱন যাপন কৰোঁ আমাৰ কোম্পানী আপোনাৰ পইচাক দ্বিগুণ কৰি দিব আপুনি আমাৰ কোম্পানীত ইনভেষ্ট কৰক আপোনাৰ লাভে লাভ হ'ব যিমান পইচা আপুনি দিব আমাৰ কোম্পানী আপোনাৰ পইচাবোৰক ডাবল কৰি দিব আপুনি আমাৰ কোম্পানীত ইনভেষ্ট কৰক আপোনাৰ লাভে লাভ হ'ব যিমান পইচা আপুনি দিব সেয়া 6 মাহত আপুনি ডাবল কৰি পাব ঘৰত বহি বহি আপোনাৰ কোনো পৰিশ্ৰম কৰাৰো প্ৰয়োজন নাই অমিতৰ বুদ্ধি ভ্ৰষ্ট হৈ গ'ল আৰু সি লটাৰীত জিকা পইচা সেই কোম্পানীত লগাই দিলে সেয়াও এয়া নজনাকৈ কি সেইটো এটা ফ্ৰড কোম্পানী হয় আৰু তাৰ ওচৰত যিমান পইচা আছিল সেয়া দি সি সব লটাৰীৰ টিকেট কিনি ল'লে আৰু ঘৰো বন্ধক থৈ দিলে যেতিয়া সি সব লটাৰী কিনি ঘৰত উভতি আহি আছিল তো এটাজি হাতত লৈ সি নিজৰ পত্নী ৰেখাৰ লগত
ধাক্কা খালে আৰু এটাচি খুলি গ'ল। তুমি গম পোৱা এতিয়া 1 লক্ষ টকাৰ লটাৰী লাগিব। হয় তেনেহ'লে লাহে লাহে কোৱা, মই সব লটাৰী কিনি লৈছোঁ। ইমান গাল লটাৰী কিনাৰ পইচা ক'ৰ পৰা পালে? মই আমাৰ ঘৰখন বন্ধক থৈ দিছোঁ। যেতিয়া লটাৰী লাগি যাব সেইটোক এৰুৱাই ল'ম। হে মোৰ ভগৱান, তুমি ঘৰখন বন্ধক থৈ দিছা? তুমি জানা এতিয়া আমি ক'ত যাম? যাম ক'তো নহয়, এইখন ঘৰতে থাকিম। চাবা যেতিয়া আমাৰ লটাৰী লাগিব মই এইখন ঘৰ এৰি। তুমি লটাৰী কৰি পাগল হৈ গৈছা। তুমি ঘৰ বন্ধক থৈ দিছা, পইচা কোম্পানীত ইনভেষ্ট কৰি দিছা। এতিয়া আমাৰ ওচৰত একোৱে নাই, অকল পিন্ধি থকা কাপোৰবোৰক এৰি। তুমিও এনে চিন্তা কৰি আছা। ব'লা ঘৰত ব'লা, মই আহি আছোঁ। অমিত লটাৰীবোৰ লৈ বহি আছিল আৰু লটাৰীৰ নম্বৰ ওলোৱাৰ দিন আহি গ'ল। সি সব লটাৰী খুলি চালে, কিন্তু এটাৰো নম্বৰ লাকি নম্বৰৰ লগত মেচ নাখালে। সি পাগলৰ দৰে হৈ গ'ল আৰু কথাটো যেতিয়া ৰেখাই গম পালে তেতিয়া তাইও নিজৰ মূৰ ধৰি বহি গ'ল। মইতো কৈছিলোৱে কি লটাৰী কৰি আমাৰ জীৱন বৰবাদ হৈ যাব। আৰামত এখন চিম্পল চাকৰি কৰি আছিলে, ভালদৰে জীৱন যাপন কৰি আছিলোঁ। লটাৰীটোৱেতো জীৱন বৰবাদ কৰি দিলে আমাৰ। একবাৰো নম্বৰ নালাগিলে তোমাৰ আৰু ঘৰখনো তুমি বন্ধক থৈ দিছা। কি কৰিম একো বুজি পোৱা নাই। এয়া হ'ব নোৱাৰে, মই সব লটাৰীৰ টিকেট কিনি লৈছিলোঁ। মোৰ এটাতো লটাৰী লাগিব, এয়া একদম হ'ব নোৱাৰে। মই ৰাস্তাত আহি গৈছোঁ ৰেখা, আমাৰতো সৰ্বনাশ হৈ গ'ল। এতিয়া কি কৰিম বুজি পোৱা নাই। অমিত আৰু ৰেখা মূৰ ধৰি বহি আছিল। তেতিয়া অমিতৰ মনত পৰিলে যে সি কিছু পইচা এখন কোম্পানীত লগাইছিলে। মই ঢেৰ পইচা সেই কোম্পানীটোত ইনভেষ্ট কৰিছিলোঁ। মই তাৰে পৰা সব পইচা লৈ আহোঁগৈ, তাৰে পিছত সব ঠিক হৈ যাব। তাৰে পিছত মই এখনো লটাৰীৰ টিকেট নিকিনো। হয় সেই কোম্পানীটোত ফোন কৰা সোনকালে। অমিত সেই কোম্পানীটোত ফোন কৰিলে আৰু সেই মানুহজনকো ফোন কৰিলে যোন পইচা লৈ গৈছিলে, কিন্তু এজনৰো ফোন নালাগিলে। যেতিয়া সি পুলিচ ষ্টেচনত ৰিপৰ্ট লিখুৱাবলৈ গ'ল তেতিয়া তাতে গম পালে কি সেয়া এখন ফ্ৰড কোম্পানী আছিল, যোন ধনী মানুহক নিজৰ জালত ফচাই সব পইচা লৈ লৈছিল। অমিত আৰু ৰেখা এতিয়া ৰাস্তাত আহি গৈছিল।